হাই এভৰিৱান, কি খবৰ বাৰু আপোনালোকৰ? আজি বহু দিনৰ মূৰত এটা নতুন মিনি ভ্লগ লৈ আহিছোঁ। আৰু বেগকেইটা দেখি নিশ্চয় গম পাইছে, আমি এটা নতুন ট্ৰিপত যাবলৈ ওলাইছোঁ। আৰু এইবাৰ অকল আমি দুজন নহয় দেই, আমাৰ লগত আৰু বন্ধু কেইজনমানো আছে। আৰু এইবাৰ আমি ওলাইছোঁ ছিকিমলৈ বুলি। আমি ট্ৰেইনেৰে যাম। এতিয়া আমি মৰিয়নি জংচনত আহি ৰৈছোঁহি আৰু আমাৰ ট্ৰেইন আছে মৰিয়নিৰ পৰা NJP-লৈকে। আৰু আমাৰ জাৰ্ণিটো প্ৰায় 13 ঘণ্টাৰ আছিলে। ৰাতি ট্ৰেইনত উঠি দিয়াৰ পাছত সকলোৱে শুয়ে দিলোঁ। একেবাৰে ৰাতিপুৱাহে শুই উঠিছোঁ। ৰাতিপুৱা মৰ্ণিং চাহ যেতিয়া দিয়ে ৰাজধানীত, তেতিয়াই চবেই সাৰ পাইছোঁ। তাৰপিছত বহি আকৌ অলপ দেৰি পাছতে ব্ৰেকফাষ্ট দিলেহি আৰু ব্ৰাউন ব্ৰেড, অমলেট, বাটাৰ, চাহ তেনেকৈ দিলে, সকলোৱে খালোঁ। ব্ৰেকফাষ্ট কৰাৰ পাছত আৰু সকলোৰে টোপনি ভাগি গ'ল আৰু আমি বহি সকলোৱে কথা পাতি গৈ আছোঁ। এনেকৈ কেইবাজনো একেলগে ট্ৰেইন জাৰ্ণি কৰিবলৈ ভাল হয় নহয়, মানে এজন বা দুজন গ'লে আমনি লাগে আৰু বহি এয়া ওপৰত এজন বোলে মই নুঠো, শুয়ে থাকিম। সেইকাৰণে আমাৰ বেচেৰা দুজনে একদম বেকা বেকিকৈ আহিব লগা হৈছে। আমি NJP ষ্টেচন প্ৰায় 12:15 মানত আহি পাই গ'লোহি আৰু ট্ৰেইন যিহেতু বেছি সময় নৰখায়, সেইকাৰণে চব লৰালৰিকৈ নামিছোঁ।